আৰু খুন হেৰত ঘৰখন দুৰ্মতি তুল্য যি হাতৰে তই দুৰ্প্ৰতিচ্ছদিত ধৰিছিলি সেই হাত চকু ভাঙি তোৰ বুকু ফালি মই ৰক্তপান কৰিম মনোভাৱটো বৰ ভাল লাগছি তেখেতসকলে যে আমাক এই অভাজনক এই মৰম কৰিছে আৰু আমাৰ দুখীয়া ঘৰখনক যে সহায় দিছে তাৰ বাবে তেওঁলোকৰ ওচৰত চৰকাৰৰ ওচৰত আমাৰ অশেষ ধন্যবাদ এতিয়া আমি এই কিস্তিটো 1973 চনৰ পৰা আজিলৈকে আমি ওতপ্ৰোতভাৱে দলটো জীয়াই সুন্দৰকৈ আছে আৰু আমিও আছোঁ গতিকে ইয়াত আছোঁ 2-1-4 বয়সস্থ গেল তেওঁলোক পৰপাতি হ'ল এতিয়া আমি থকাখিনিয়ে নতুন উদ্যমৰে সকলো কাম আমি সুকলমে চলাম বুলি আমি আগৰ ফালেও আশা আছে বহুত ঠাইত কিস্তি হৈছে আমি ইমানখিনি মনত নাই জেগাবিলাক তথাপিতো 1973 চনৰ পৰা আজিৰ তাৰিখলৈকে কিস্তি আমি চলাই আছোঁ অহাকালি আমাৰ আকৌ আছে এনেমতে চলি আছোঁ আৰু এতিয়া কাগজে পত্ৰই তেওঁলোকে নাম পায় কিবা এটা অনুদান আগবঢ়াইছে তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ধন্যবাদ হয় যথেষ্ট ভাল লাগিছে আজি আমাৰ দৰং জিলাৰ পুনিয়া গৰিমাৰা এখন ভিতৰুৱা অঞ্চল যদিও তাৰ পৰা আমাৰ সত্য চহৰীয়াই বহুদিন আগৰ পৰা মানে কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছে যথেষ্টখিনি চৰ্চা কৰি আছিল তাৰ আজি মৰ্যাদা পাইছে আমি সুখী হৈছোঁ তেখেত অকল যে কলা কৃষ্টি ধৰক এনেকুৱা নহয় তেখেতে তাহানিৰ দিনৰ পৰা বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ কৰিছিল মুঢ়া তৈয়াৰ কৰি দৰং জিলাত তেখেতে বিখ্যাত আছিল যথেষ্ট মুঢ়া তৈয়াৰ কৰিছিল আৰু এনেধৰণৰ মুঢ়া তৈয়াৰ কৰিছিল যে তেওঁ শিল্পী হ'বলগীয়া যোগ্য আজি তেখেতে ইমান ডাঙৰ এটা সন্মান লাভ কৰিছে আমাৰ গাঁওখনৰ গৌৰৱ জিলাৰ গৌৰৱ আমি যথেষ্ট সুখী বহুত ভাল লাগিছে আমাৰ আজি